জ্বলাই কৈ গৈছে কলি ধৰি নাম। শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ। কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম। ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম। গোপাল গোবিন্দ লোৱা হৰি নাম। কি যে সুমধুৰ এই হৰি নাম। জ্বলাই কৈ গৈছে কলিৰ হৰি নাম। শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ। কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম। ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম। গোপাল গোবিন্দ লোৱা হৰি নাম। কি যে সুমধুৰ এই হৰি নাম। নিৰাকাৰী প্ৰভু আছে সবাৰো আত্মাতে। লোকতাৰণৰ হেতু গুৰু জনাই ক'লে। যত জীৱ তত শিৱ ইটো চৰাচৰ। চৰণে পৰিয়া সবা কৰিবা প্ৰণাম। গুৰুবাণী মুখে লৈয়া বোলা ৰাম ৰাম। ঐ গোপাল গোবিন্দ লোৱা হৰি নাম। হৰি ভক্ত এক জাতি নাই ভেদা ভেদ। উচ্চ জাতি নিচ জাতি নাহি কে প্ৰভেদ। ধনয়ন্ত বিধায়কৰ নাই আগভাগ। গুৰু ধৰ্ম জানা বান্ধৈ সকলো সমান। ৰাখিব লাগিব গুৰু জনাৰ মান। ঐ গোপাল গোবিন্দ লোৱা হৰি নাম। গুৰু জনাই কৈ গৈছে কলিৰ হৰি নাম। শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ। কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম। ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম। গোপাল গোবিন্দ লোৱা হৰি নাম। কি যে সুমধুৰ এই হৰি নাম। শৰণ ভজন সদাচাৰ সকলো বিজ্ঞান। হেন জানি দিয়া বান্ধৈ সকলোতে ধ্যান। হুঁচৰি লোৱা জ্ঞান কাটি কৰিয়ান। গুৰুবাণী বুজিবা বান্ধৈ আত্মাৰ সমান। সবাতো কৈ উচ্চ জানা বৈকুণ্ঠৰে নাম। কৃষ্ণ গোপাল গোবিন্দ লোৱা হৰি নাম। ঐ আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈ ঐ এক স্থানে হুয়া হৰি নাম মাজে ৰৈল। এ যাহাৰ মুখত থাকে হৰি হেন নাম। এ গংগা গয়া কাশী পুষ্কৰ ৰতো নাই কাম।
ভকত নামৰে মেলা পাতিছে আহা সবে মিলি যাওঁ একেলগে বৈকুণ্ঠত নামৰে মেলা পাতিছে আহা সবে মিলি যাওঁ একেলগে ভকতিৰ ভাণ্ড দিছে শংকৰ গুৰুৱে পান কৰা ভকত সবে একেলগে বৈকুণ্ঠত নামৰে মেলা পাতিছে হেন জানি হৰিৰ চৰণে দিয়া চিত কৰা পাৰ হৰি নাম পৰম অমৃত বৈকুণ্ঠত নামৰে মেলা পাতিছে বৈকুণ্ঠত নামৰে মেলা পাতিছে বৈকুণ্ঠত নামৰে মেলা পাতিছে বা পুনস্ত আপোনাৰ প্ৰাণ বৈকুণ্ঠ পাৰিষদ আপোনাৰ সাক্ষাৎ শ্ৰীমতী বৈকুণ্ঠ পাৰিষদ আপোনাৰ সেইটোৱে সংস্থা এখনে ফলীয়াবাৰে নিমন্ত্ৰণ কৰি আনি বিহাগত কৰাই এই দুখৰ পেলাই পেলাই বস্ত্ৰ বান্ধি নোহোৱামণি টানুজলি কৰি সমস্ত সমস্ত কুটুম্বকে মুখ্য কৰি তেওঁৰ মাতৃ চৰণত স্বৰ্গত হৈ যোৱা পইচাত 3 দিনৰ 3 দিন 10 দিনৰ 10 দিনৰ হেতান্তকে খাই ৰামনাম পুনশ্চবাৰ তেওঁ সমস্ত আদি আয়োজন কৰাই আপোনাৰ শপত সৰ্বমন্তক এখনি ফলীয়াবাৰে নিমন্ত্ৰণ কৰি আনি বিহাগত কৰাই আসন দিব লাগিছিল কৰিব পৰা নাই তৎক্ষণাৎ সমস্ত গলাই বস্ত্ৰ বান্ধি
এই সেৱাৰ অগ্ৰপথ ৰামহস্তে দিবলগীয়া আছে যে আপোনাৰ সমৰ ভগৱান ভগৱন্তে এখন মহাবৈকুণ্ঠ প্ৰতিষ্ঠা কৰাইছে। বৈকুণ্ঠৰ কল্পটোৰ শ্ৰী মহাভাগৱত স্থায়ী প্ৰতিষ্ঠা কৰাই সেইফালে সকলে গুৰু জ্ঞানৰ ধৰ্মৰ প্ৰতীক কেইটামান খোৱাপান কিঞ্চিত অৰিহণা স্থায়ী সিদ্ধ প্ৰতিষ্ঠা কৰাইছে আৰু ভগৱন্তৰ ভঁৰালৰ নিজ দ্ৰব্য অৰ্জিত দুখনি দ্ৰব্য ভগৱন্তৰ চৰণত অৰ্পণ কৰাই ক্ষীৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু
থাপিলো না হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম অ ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ প্ৰয়াসে দৈত্য মাৰিলা দন্তে
সাক্ষাৎ শ্ৰী চৈতন্য পৰম বৈকুণ্ঠৰ পাৰিষদ আপোনাক জন্মৰ হাৰস্থলীত ভগৱন্ত একনিষ্ঠ হ'ব আপোনাৰ হ'ব সেউকে সমষ্টি পূৰ্বতে গুৱাৰী গৈছিল গুৰুজনাই এষাৰি ঘোষাৰ মানিয়ে সেউকে সমষ্টতে আহি গৈ আছিল মাতৃ স্বৰ্গামী হৈ যোৱা পশ্চাত 3 দিনৰ তিলনি 10 দিনৰ দশম পিণ্ডৰ শেষান্তত একেষাৰ ৰাম নাম পুনৰ্ছবাৰ তেওঁ সমষ্টি আজি আদ্য সাধ্য আয়োজন কৰাই আপোনাৰ হ'ব দিন বাৰ তিথি নক্ষত্ৰ একত্ৰিত কৰি কৰিব আছিল কৰি প্ৰণাতত দুখ মাত্ৰ 12 দিনকে ধাৰ্য কৰি আজি তেওঁ সমষ্টৰ চৰণত মাতৃৰ চৰণভাগে সেৱা কৰিছে এই সেৱাত গুৰুদেৱ নাম ভকতৰ চৰণদৰ্পিত হওক প্ৰভু ভগৱন্তৰ চৰণদৰ্পিত হওক ভকত ভগৱন্তে সেৱাভাগ নিশ্চিতৰূপে গ্ৰহণ কৰক ইয়াতে কৈছে প্ৰভু নমো নমো নাৰায়ণ প্ৰসন্ন হৈ উপহৰি কৰি কুমায়ক নিৰ্জান আপোনাৰ মহিমা আপুনি ব্যকত কৰি জীৱক কৰা পৰিত্ৰাণ তোমাৰ মায়াই হৰি কপট গুণক ধৰি মুহি আছা জীৱক সমূলি গুচায়ক মায়ে স্বামীক তোমাৰ চৰণে আমি ভজিলো জয় জয় বুলি বহু ভজিলো জয় হে প্ৰভু পূৰ্বতে এষাৰ ৰাম নাম এখনি অগাধ শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰাই গুৰুজনা দেৱ বাজ্য হৰি বাইন ভগৱন্তৰ চৰণে এষাৰ ৰাম নাম চৰণে হাৰিছে সেই অভাৱ কৰিবলৈ যাওঁতে সেউকে সমস্ত অনেকখিনি কাই বাই চিত বিধ ধ্যান নবিধ ভক্তিৰ অপৰাধ হ'ব পাৰে সৰ্বপ্ৰাণ পৰিপূৰ্ণ কৰিব আপোনাৰ ভকত ভগৱন্তে সেৱাভাগ নিশ্চিতৰূপে গ্ৰহণ কৰি সেউকে সমস্ত আগলৈকে ভকতৰ সেৱা ভগৱন্তৰ সেৱা কৰি থাকিবলৈ প্ৰভূতি দূৰ কৰক প্ৰভূতি দিয়ক ধৰ্মত স্থিতি দি মুখে ৰাম নাম বিশ্ৰাম নকৰাই আয়ুষৰ মধ্যে বিঘিনি সৈন্য কৰাই প্ৰভু ভগৱন্তে কৃষ্ণ হৰে কৃষ্ণ যাৰ পুত্ৰ হবে ঐত হৰিত হৰণলে হৰি গুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘৃত মধু নদী জলপতি পিতৃ গণাই পিতৃক পায় পিতৃ গণে সমস্ত পিতৃ মাতৃকে মুখ্য কৰি উপৰি পুৰুষসকল স্বৰ্গামী হৈ গৈছে সেইসকল যে বৈকুণ্ঠে বসন্ত কৰা ক্ষেত্ৰত নিষ্পুত্ৰ নাতি পুতি গাঁওবাসত একেষাৰ ৰাম নাম শ্ৰৱণ কীৰ্তন কৰাই উপৰি পুৰুষসকল ৰিঙাইছে ইয়াতে কৈছে গাঁৱৰ থাকে কৃষকৰ সহায় সাপেও নাখায় বাঘেও নাখায় জমেও থাকে ধৰাই কৰা পাতিও গান গান সেই উপৰি পুৰুষৰ ৰাতিকৰ দ্বাৰাই সেউকে সমস্ত জীৱনৰ প্ৰতিবিলাক কৰ্মকৰিছে পৰমাক ফলভাগী কৰাই নীলকৌধ নীলকতে মাৰ নিয়াই আপোনাৰ হবৰ চৰণত উপৰি পুৰুষৰ চৰণে হাত দিবলৈ গোবিন্দ কৃপা ৰাম কৃষ্ণ ফলখনতে কৈছে পূবে পশ্চিমে উত্তৰে থেকে চাৰিসীমাৰ ভিতৰতে আবদ্ধ আছে আপোনাৰ গুৰুপতি সংঘাত ভাগৰতে ক্ৰয় কৰিছিল আৰু প্ৰযুক্ত সময়তো কোনোবা আপুনি অপৰাধ সৰ্বপৰাধ পৰীক্ষণ কৰিব সকলৰ বিধাময় সেৱাভাগ নিশ্চিতৰূপে গ্ৰহণ কৰি ফলে জলে আকাশে বৰি বৰণে কোনো অপায় মংগলে সমংগলে প্ৰকাশ কৰাই ভগৱন্তৰ চৰণত ফলৰূপে চৰণত এভাগে হাই বুলি প্ৰভু ভগৱন্তে কৃপা কৃষ্ণ খণ্ড মণ্ডল কাৰং ব্যাপ্তং জয়ন চৰাচৰং তৎপদং শ্ৰী গুৰুৱে নমঃ তৎপদং শ্ৰী গুৰুৱে নমঃ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ গুৰু চৰাচৰ জগতৰ ঈশ্বৰ গুৰু শিক্ষা গুৰু দীক্ষা গুৰু পিতৃ গুৰু আদি গুৰু অনন্ত গুৰু গুৰু হাৰ্য গুৰুসকল নিষ্পুত্ৰ নাতিপুতি সভাসক দুপৰ বেলা ভকত ভগৱন্তক একত্ৰিত কৰাই ভগৱন্তৰ চৰণে এষাৰ ৰাম নাম ভকতৰ দ্বাৰা ৰাও কৰাই গুৰুৰ চৰণে সেৱা অৰ্পণ কৰিছে এই সেৱা চাৰিগুটি বস্তু প্ৰসন্ন হওক ৰাম শ্ৰী শ্ৰী গুৰু হৰি কৃষ্ণ হৰি ৰাম হৰি